কোশ্চেন নম্বৰ 3 টো কি দি আছে যে ধৰা হল বিন্দু তিনিটাৰ এ ইমান বি ইমান আৰু সি ইমান ঠিক আছে তো তুমি এ বি সি দিয়াৰ এইটো উদ্দেশ্যটো হল যে আমি তাতে ভুল নালাগে কোনটো লগত কোনটো কৰিব লাগিব সেইকাৰণে এ বি সি বুলি নামকৰণ কৰি লৈছো যে এ আৰু বি দুটাৰ মাজত কি দূৰত্বখিনি ওলাম চোৱাচোন এতিয়া এইটো আমি দূৰত্ব ওলাইছো যেটো x2 - x1 স্কয়াৰ প্লাস y2 - y1 স্কয়াৰ যেটো এই x2 মান কিমান এইটো যেটো 2 এইটো 2 পুট কৰিছো -2 পুট কৰিছো x1 মানে কি এইটো 1 1 পুট কৰিছো স্কয়াৰ দিছো প্লাস 3 যেটো 3 টো হল যেটো y2 ৰ মান আৰু এটা আছে y1 ৰ মান লাগে কিমান 5 তো স্কয়াৰ কৰিব লাগে তো 2 ৰ পৰা 1 গলতে থাকে কিমান 1 প্লাস এইটো 3 আৰু এইটো -5 তো 3 ৰ পৰা এইটো 3 হল ধনাত্মক -5 হল ঋণাত্মক যে -5 টো হল ডাঙৰ সংখ্যা গতিকে মাইনাস চিহ্নটো দিলো আৰু 3 যেটো 5 ৰ পৰা 3 গলে কিমান থাকে 2 ঠিক আছে এতিয়া এইটো পূৰণ কৰিলা 2 দুগুণ কিমান হল 4 কিন্তু মাইনাস মানে কি হল প্লাস ইফালে 1 1 কি হল 1 তো 4 আৰু 1 কিমান হল 5 এখিনি গম পাইছা এটা আমি নেক্সট এইটো কোশ্চনত এ বি কৰিছিল এতিয়া বিসি কৰিম বিসি মানটো এতিয়া লিখিলো সোয়া এটা লিখিলিছো যেটো বি ৰ মান যেটো প্ৰথমটো হ'ব এতিয়া x1 দ্বিতীয়টো হ'ব y1 এটো হ'ব x2 এটো হ'ব y2 ওকে এটা মানখিনি এটা পাতি দিলে হল যে x2 ৰ মান যেটো আছে x2 ৰ মান কিমান আছে -2 তো গতি পাতিলো -2 মাইনাস চিন আছে x1 ৰ মান কিমান আছে 2 ওকে স্কয়াৰ দিয়া প্লাস y2 ৰ মান কিমান আছে 11 মাইনাস y1 যেটো 3 স্কয়াৰ দিলো এতিয়া আকৌ ৰুট ওভাৰ চিনটো দিলো এটা সূত্র মাইনাস মাইনাস আছে হয় না দুটা সংখ্যা মাইনাস আছে গতিকে প্লাস হৈ যাব -4 হৈ গল স্কয়ার প্লাস ইফালে কিমান 11 ৰ পৰা 11 যেটো আছে এই 11 চিনটো কি আছে সচন অপমান যে 11 চিনটো এটো মাইনাস আছে দে তেনলে এটা মাইনাস হ'ব তো মাইনাস মাইনাস কি হৈ যাব -14 স্কয়ার ওকে নেক্সট ওয়ান এতে কি কৰিব লাগিব এই যে -4 4 4 কিমান 16 হয় তো জানো মাইনাস মাইনাস প্লাস হৈ যায় এই 14 কিমান হয় 196 লিখি দিলো মাইনাস মাইনাস কি হয় প্লাস তো গতি এই দুটা সংখ্যা প্লাস কৰি দিয়া হ'ব কিমান 212 হ'ব তো 212 হোৱাৰ লগে লগে এখিনি আমি BC ৰ মান পাই গেলো এটা দেখা পালো যে AB ৰ মান পালো 5 BC ৰ মান পালো বেলেগ এটা ঠিক আছে তো ইয়াতে গমে পালো যে দুটা মিলা নাই ঠিক আছে আৰু এটা উলাই দিব লাগে তো উলাই দাও কোনো প্ৰবলেম নাই তো এটা এই হেতু পদটো উলাবৰ কাৰণে তোমালোকে গম পাবাই যে এতিয়া আমি কি লাগিব তুমি লিখিব পাৰা CA আচ্ছা CA কাউন্ট যখন মানখিনি পাতলা যাব মই ডাইরেক্ট মানখিনি পাইছো যে -2 -1 স্কয়ার প্লাস -11 -5 স্কয়ার অর্থাৎ ইয়াতে চোৱাচোন এটো কিমান দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব 3 স্কয়ার প্লাস এটা কিমান আছে 11 ৰ হেৰি কিমান হ'ব 16 হ'ব স্কয়ার অর্থাৎ এই দুটা কিমান হ'ব 3 3 গুণ 9 হ'ব প্লাস এটো কিমান 16 16 গুণ কিমান গলে 256 ওকে এই দুটা সংখ্যা যোগ কৰি কিমান হ'ব 265 ওকে আশা কৰো এখিনি বুজি পাইছা তে a2 আৰু 5 তিনটা এটাও ইকুৱেল নহয় তে লাস্ট আমি লিখিব লাগে যে আমি লিখাখিনি এটা লিখি দি আছো তোমালোকে ধ্যান দিয়া যে পদত্ত এই যে হেৰি কৈছো এটাকে দি লিখিলো যে ab ৰ মান যে পাইছো ab আৰু প্লাস bc এই দুটা পদ যোগ কৰাৰ পিছত আমি c এর মান নাপাও আকৌ bc প্লাস CA দুটা যোগ কৰিলো আমি AB ৰ মান সমান নহয় আৰু এটা AB প্লাস CA not equal to BC মানে অর্থাৎ যদি এই যে প্রথম যেনকে আছে এই পদটো আছে আৰু এই পদ এই দুটা পদ যোগ কৰিলে কি আমি এই পদটো পাম নেকি না পাও হেতুৱে লিখিছো সেইভাবে সিস্টেমাটিক লিখিছো ঠিক আছে এটা লিখি দিলে হল এতেকে পদত্ত বিন্দু তিনিটা পদত্ত বিন্দু তিনিটা একে রেখীয় নহয় বস এখিনিতে সমাপ্ত হল যদি কোনো এটা মিলিলা হয় তেনহলে একে রেখীয় লিখিলো হয় এতে একে রেখীয়া নহয় এখিনিতে আমাৰ 3 নম্বৰ কোৱেশ্চনটো সমাপ্ত হল আমি 4 নম্বৰ কোৱেশ্চনটো কৰিম সোৱাচোন কোৱেশ্চন নম্বৰ 4 টো কি দি আছে 5 - 2 এটা বিন্দু দি আছে 6 4 এটা বিন্দু দি আছে 7 -2 এটা বিন্দু দি আছে বিন্দু কেইটা এটা সমদ্বিখণ্ডিত ত্ৰিভুজ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা এটা সমদ্বিখণ্ডিত অৰ্থ হল এই ত্ৰিভুজটোৰ বাহুকেইটা সমান হ'ব লাগিব আচ্ছা যিকোনো দুটা বাহু যদি সমান হৈ যায় তেনহলে আন এটা বাহু সমান হ'বই মানে সমদ্বিখণ্ডিত কৈছে ঠিক আছে দুটা তো সমদ্বিখণ্ডিত দুটা বাহু সমান হ'ব লাগে দুটা বাহু সমান হোৱাৰ লগে লগে আমি লিখি দিম যে এইটো যিখিনি বিন্দু দি আছে
সেই বিন্দুৰ দ্বাৰা যদি আমি ত্ৰিভুজ এটা গঠন কৰোঁ তেনেহ'লে সেই ত্ৰিভুজটো সমদ্বিখণ্ডিত হ'ব ওকে গাইজ এতিয়া আমি চাব লাগিব যে দুটা দূৰত্ব ওলাম দুটা বিন্দু যে প্ৰথম এইটো বিন্দু ওলালো আকৌ এইটো বিন্দু ওলালো যদি সমান হয় তেনে হৈ গ'ল নহ'লে আৰু এটা বিন্দু ওলাই চাম যদি মিলে চাওঁ এতিয়া আমি ওলাই চাওঁ প্ৰথমতে লিখি লৈছোঁ চোৱাচোন যে ধৰা হ'ল বিন্দু তিনিটা হ'ল এইটো এতিয়া এ বিৰ কাৰণে প্ৰথম দুটা বিন্দু ল'ব লাগিব তো অৰ্থাৎ এইটোৰ মানটো মই ইয়াতে লিখি লওঁ কি আছে এৰ মান কি আছে 5, -2 তো এইটো হ'ব x1 এইটো হ'ব y1 আকৌ এইটো কি বিৰ মান কিমান আছে 6,4 6টো হ'ব x2 এইটো হ'ব y2 বাস এতিয়া এইখিনি মানখিনি আমি ইয়াতে পাতিব লাগিব ওকে আগত মানে যে বুজিছা গুদলি এটা আমি লিখি লওঁ যেটো মান ইয়াতে যেটো x2 মান কিমান দিছে x2 মান হ'ল 6 মাইনাস x1 মান 5 ব্ৰেকেট ক্লোজ কৰা প্লাস y2 মান কিমান আছে 4 মাইনাস y1 মান কিমান আছে -2 ওকে এতিয়া আমি এটো দিলো 6 ৰ পৰা 5 গলে থাকে 1 স্কয়াৰ এটো কিমান থাকিল 4 থাকিল 4 পৰা এটো মানে কি হ'ব প্লাস হৈ যাব স্কয়াৰ তো অৰ্থাৎ এটো হ'ল 1 স্কয়াৰ অৰ্থাৎ কি 1 থাকিব আর এটো কিমান হ'ব 6 হ'ব তো 6 এর স্কয়ার 1 স্কয়ার 6 এর স্কয়ার কিমান হ'ব 1 স্কয়ার করলে 1 হ'ব 6 স্কয়ার করলে 6 6 36 তো কিমান পালো তো আমি 37 পালো √37 পালো আশা কৰো তোমালোকে কিনে বুজি পাইছা এটা এ বি ওলালো এটা আমি আকৌ বি সি ওলাম ঠিক আছে গাইস এটা যে বি সি ওলাইছাম মানে বি সি এটা আমি অলপমান বিটো এডজাস্ট কৰিলা লিখি লও সো এটা আমি পইণ্ট লিখি লৈছো যে এইখিনি বি আৰু সি ৰ মান তো এইখিনি x আৰু y বুলি ধৰি লৈছো এতিয়া আমি এটা ডাইৰেক্ট পুট কৰিম যে এটো হ'ল x2 মান কিমান আছে 7 ওকে 7 মাইনাস x1 কিমান আছে 6 স্কয়াৰ প্লাস y2 মান কিমান আছে -2 মাইনাস দিয়া y1 মান কিমান আছে 4 ওকে স্কয়াৰ দুটো ওয়ার চিন দিলো এটা হাতৰ পৰা 6 গলে থাকিল 1 স্কয়াৰ প্লাস মাইনাস কিমান হ'ব প্লাস হ'ব -6 স্কয়াৰ ওকে আশা কৰো বুজিছা এটো 1 স্কয়াৰ কলে কিমান 1 হ'ব আৰু এটো কিমান 6 7 কিমান 6 36 মাইনাস কি প্লাস হৈ যাব অকল কিমান হ'ব 37 আশা কৰো বুজিছা এটো বি যেটো এ বি আৰু বি সি যেটো মানটো আমি তাক কিমান 37 ইকুয়াল পাইছো তো গতিকে আৰু আমাৰ বেলেগ এটা ওলা দৰকাৰ নাই তো লিখি দিলো যেহেতু এ বি সমান বি সি যদি এ বি সমান যদি বি সি হয় তেনেহলে এটা লিখি দিলে হল এতেকে প্রদত্ত বিন্দু তিনিটা ওকে সমদ্বিবাহু ঠিক আছে সমদ্বিবাহু ত্রিভুজৰ শীৰ্ষবিন্দু হয় ওকে কি হয় শীৰ্ষবিন্দু হয় এইখিনি লিখি দিলে আমাৰ এইটো 4 নম্বৰ কোৱেশ্চনটো সমাপ্ত হ'ল এতিয়া আমি ইয়াত 5 নম্বৰ কোৱেশ্চনটো কৰিব কাৰণে যত্ন কৰিম চাওচোন কি দি আছে 5 নম্বৰ কোৱেশ্চনটো কিন্তু খেলিবলৈ এটা কোৱেশ্চন দিছে এইটো অলপমান বুজিব লাগিব ট্ৰিকি টাইপ আমি যে ক্লাছৰুমত যেনকে বহি থাকো আমি বেঞ্চত তাৰ লকে এটা কোৱেশ্চন এটা তৈরি কৰিছে আশা কৰো তোমালোকে পঢ়ি এটো ভাল পাবা বা কোৱেশ্চনখিনি সলভ কৰি তুমি এটা মনোৰঞ্জন অনুভৱ কৰিব পাৰিবা কি আছে এটা শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰত এনেকুৱা 4টা বন্ধু বহি আছে ইমান দূৰে দূৰে তো তাক এ বি সি ডি বুলি স্থানত বহিছে বুলি কৈছে কি হৈছে এ স্থান বি স্থান সি স্থান আৰু ডি স্থানকে স্থানগিলা নামগিলা কৈছে চম্পা আৰু চামেলিয়ে শ্ৰেণী কোঠালৈ চম্পা আৰু চামেলিয়ে কি হ'ল সোমাই গ'ল ঠিক আছে কোঠালিলৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলি খুদিলে যে এ বি সি ডি যে মানুহগিলা বহি আছে এইটো এটা বৰ্গ বুলি নাভাবানে এটা এটা বৰ্গ হোৱা নাই নে চামেলিয়ে ক'লে বৰ্গ নহ'ব বুলি জানালে যে এইটো বৰ্গ নহয় চামেলিয়ে ক'লে বৰ্গ নহয় কিন্তু চম্পাই ক'লে এটা এটা বৰ্গ হয় এই দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোকৰ দুইজনৰ কোনটো সূত্ৰ নিৰূপণ কৰা এতিয়া ইয়াতে এজনে ক'লা যে এইটো এটা বৰ্গ হৈ আছে ইয়াতে 4জন বহি আছে 4জনে যদি মই ধুনীয়াকৈ মিলাই দিওঁ এটা লাইনেৰে তেনেহ'লে এইটো এটা বৰ্গ হ'ব আনজন ক'লে নাই এইটো বৰ্গ নহয় চাওচোন এতিয়া কোনটো শুদ্ধ হয় কোনজন শুদ্ধ চম্পা নে চামেলি তাৰ কাৰণে আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি ইয়াৰ পৰা যিখিনি মান আছে সেইখিনি মান ব্যৱহাৰ কৰি ইয়াত আমি
মানখিনি ইউজ কৰিব লাগিব তাৰ কাৰণে তোমালোকে এতিয়া কিছুমানে কুৱেশ্যনে মানে বুজি নাপায় যে ছাৰ ইয়াতেতো বিন্দুৰ মানখিনিতো দিয়া নাই কিছুমানে কুৱেশ্যন কৰে যে জাষ্ট বিন্দুৰ মানখিনি কেনেকৈ ওলাম এই এ বিন্দু মান কেনেকৈ ওলাম বি বিন্দু মান কেনেকৈ ওলাম চি বিন্দু মান কেনেকৈ ওলাম এইটো তোমালোকক অলপমান মই আৰু এইটো দি আছোঁ চোৱাচোন এতিয়া অলপমান মই ওপৰলৈ ভিডিঅ'টো আপলোড কৰি লওঁ অ'কে এতিয়া প্ৰথমে ইয়াতে মই হেৰি কৰি এডজাষ্ট কৰি লওঁ যে প্ৰথমে চোৱাচোন ইয়াতে কি কৈছে এ বিন্দুৰ কাৰণে তো এইটো কি হ'ব এইটো কি অক্ষ হ'ব এইটো হ'ব তোমাৰ এক্স অক্ষ ঠিক আছে তো গতিকে এইটো হ'ল এক্স অক্ষ এইটো হ'ল ৱাই অক্ষ তো এইটো হ'ল 0 তো এইটো কি হ'ল এক্স অক্ষ গতিকে এইটো কিমান 3 ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰত আছে হয় না নাই তো এক্স মান কিমান হ'ল প্ৰথমটো 3 হ'ল আৰু ইফালে ৱাই ৰ মানটো কিমান আছে 4 তো অৰ্থাৎ ৱাই মান কিমান হ'ল 4 তো প্ৰথম দুটো পইণ্ট পালো 3 আৰু 4 পালো ঠিক আছে এইভাবে বিৰ কাৰণে কি পাম এইটো হ'ল এ ৰ পইণ্টৰ আচ্ছা বিৰ পইণ্টৰ কাৰণে কি পাম বি পইণ্টৰ কাৰণে চোন এইটো হ'ল ইফালে যাব লাগিব এক্স ৰ কিমান 6 আৰু ৱাই ৰ কিমান 7 তো এক্স ৰ হ'ল 6 ৱাই হ'ল 7 আচ্ছা চিৰ মান কিমান হ'ব চিৰ মান চোন চিৰ মান কিমান ইয়াৰ পৰা যোৱা কিমান হ'ল 9 লৈকে আৰু ইফালে 4 কিমান 4 তো কথা হ'ব 9,4 আৰু ডি লাগে ন ইয়াৰ পৰা ইয়ালৈকে যোৱা 6 আৰু ইফালে যোৱা 1 এক ঘৰ যাব লাগে মানে ডি কাৰণ পাম কি 6 আৰু 1 ওকে এইখিনি পইণ্টখিনি পালো এই পইণ্টখিনি কিভাৱে আমি লিখি পালে কুৱেশ্যনখিনি সলভ কৰিব লাগে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি প্ৰথম এই দুটা কৰিলা পিছত এই দুটা কৰিলা পিছত এই দুটা কৰিলা পিছত আকৌ লাষ্টত এই দুটা কৰিলা কৰি ফালে চাবা গোটেই যদি দূৰত্ব যদি সমান হয় তেনেহ'লে বৰ্গ হ'ব সমান নহ'লে বৰ্গ নহয় ওকে গাইছ এটা কৰি চাওঁ আমি কুৱেশ্যনটো 5 পৰা আমি লিখিছোঁ যে পদাৰ্থ বিন্দু চাৰিটা হ'ব এইকেইটা আৰু এ বি এই প্ৰথম দুটা পদ ল'ম আমি ঠিক আছে তো প্ৰথমে আমি লিখি লওঁ চোৱাচোন অলপমান তোমালোকে বুজি পাবা ঠিক আছে অলপমান মই বুজাই দিব চেষ্টা কৰি আছোঁ তোমালোকে অলপমান নিজৰ পৰা অলপমান আগ্ৰহী হোৱাচোন আগ্ৰহী হ'লেতো তোমালোকে বুজি পাবা ন যে মেথছ বস্তুটো এনেকুৱা ধৰণৰ ছাবজেক্ট যিটো তোমালোকে যদি আগ্ৰহী নহয় তেনেহ'লে একেবাৰে মেথছটো মানে বুজি নাপাবা ঠিক আছে গাইজ তো অলপমান চাবাচোন মই কেনেকৈ কি কৰি আছোঁ প্ৰথমে মই এতিয়া এক্সট্ৰাটো মই ধুনীয়াকৈ লিখি লওঁ এই দুটা হয় নে নাই অৰ্থাৎ এৰ কাৰণে কি আছে 3 আছে আৰু 4 এটা আছে অ'কে প্ৰথম যিটো পদটো ল'ম সেইকাৰণে এইটো ক'ম আমি x1 ক'ম দ্বিতীয়টো কাৰণে আমি এইটো ক'ম কি y1 x1 লৈ ল'লোঁ এতিয়া দ্বিতীয় বিন্দুটো বি আছে বিৰ কাৰণে কি আছে 6 আৰু 4 আছে তো এইটো 6 কি বুলি ক'ম x2 এইটো কি বুলি ক'ম y2 বাছ এইখিনি লিখি দিলোঁ ধুনীয়া কৰি এতিয়া আমি এইখিনি যিটো মানটো পালোঁ এই মানখিনি ইয়াতে বহাই দিলে হ'ল ধ্যান দিবাচোন কেনেকৈ মই বহাম তোমালোকে বুজি পাবা এতিয়া আশা কৰোঁ যিটো এটা x2 মান লাগে x2 মান কিমান আছে 6 আশা কৰোঁ এতিয়া পাতি দিলোঁ কিমান 6 মাইনাছ x1 মান কিমান আছে 3 পাতি দিলোঁ স্কুৱেৰ প্লাছ y2 মান কিমান আছে 4 মাইনাছ y1 মান কি আছে 4 স্কুৱেৰ এতিয়া তুমি 2% দিলা এইটো ছাৰ 6 পৰা 3 গ'লে তো তুমি জানাই ন 3 থাকিব স্কুৱেৰ আৰু 4 পৰা 4 গ'লে তো 0 থাকিব তুমি এইটো ক'বই নালাগে স্পেচিয়েলি কিমান হ'ব সৰি মানখিনি পাতোঁতে এইটো 7 এইটো 7 এইটো অলপমান ভুল হৈছে যে এইটো 7 হ'ব 7 তো 7 হোৱাৰ লগে এইটো 7 হৈ যাব তো তেনেহ'লে এইটো কিমান থাকিব -3 থাকিব ঠিক আছে অলপমান মোৰ কেলকুলেশ্যনটো মিষ্টেক হৈ গৈছিল অ'কে গাইছ এইটো 4 আছে এইটো মাইনাছ এইটো 7 হ'ব তো এইটো মাইনাছ এইটো 4 ঠিক আছে তো হাতৰ পৰা 4 গ'লে কিমান থাকে 3 অলপ মিষ্টেক হৈছিল এতিয়া নাম্বাৰটো লিখোঁতে অলপ ভুল হৈ গৈছিল সেইকাৰণে গোটেইখিনি কেলকুলেশ্যনো ভুল হৈ গ'ল তো অলপমান মেনেজ কৰি ল'বা ঠিক আছে এইটো 3 3 কিমান হ'ব 9 প্লাছ এইটো 3 3 কিমান হ'ব 9 দুটা যোগ কৰি কিমান হ'ব 18 আচ্ছা 18ক আকৌ আমি যদি 18ক কি কৰিম চুটি হৰণ কৰি দিম 2ৰে 9 বাৰ 3ৰে 3 বাৰ অৰ্থাৎ আমি 18ক লিখিব পাৰোঁ 3 পূৰণ 2 তো অৰ্থাৎ এটা আমি 3 যিটো দুটা আছে দুটা এটা ওলাই দিব পাৰা 3 ওলাই দিলোঁ আৰু থাকি গ'ল 2 অ'কে এইখিনি পালোঁ আমি এ বিৰ মান ঠিক আছে গাইজ এতিয়া আমি বি চি মানতো ওলাওঁ চাওঁ কি হয় এতিয়া আমি চোৱাচোন এইটো যিটো বি আৰু চিৰ মান ওলাম বি আৰু চি এনেকুৱা হ'ব তো বিৰ প্ৰথম মানটো এনেকৈ হ'ব x1 এইটো হ'ব y1 এইটো হ'ব x2 এইটো হ'ব y2 সেইভাৱে আমি এতিয়া লিখি ল'লোঁ আমি ইয়াৰ পৰা এইখিনি মানখিনি লৈ ফালে আমি ইয়াতে পুট কৰিম চোৱাচোন এতিয়া এইটো প্ৰথম যিটো মানটি আছে কি আছে ৰুটৰ ভিতৰত যিটো মই ৰুটৰ চিনটো দিলোঁ অ'কে এতিয়া x2 কিমান 9 মাইনাছ x1 মান কিমান আছে x1 মান হ'ল 6 আশা কৰি এইখিনি তুমি বুজি পাইছা প্লাছ y2 মান কিমান আছে 4 মাইনাছ y1 কিমান আছে 7 স্ক্ৰল কৰি দিলা ঠিক আছে এইখিনিতো বুজি পাইছা ন এতিয়া ইয়াৰ পৰা যিখিনি কেলকুলেশ্যনখিনি কৰিম ধ্যান দিয়া এতিয়া 9ৰ পৰা 6 গ'লে থাকিব কিমান তোমালোকে যিহেতু গম পাই 3 থাকিব স্কুৱেৰ প্লাছ
এতিয়া 4 থাকিল ধনাত্মক ঋণাত্মক আছে 7 তেনেহ'লে কিমান ঋণাত্মক হয়তো ডাঙৰ মানে 3 থাকিব 3 3 গুণ কিমান হয় 9 প্লাস 3 3 গুণ কিমান হয় 9 কিন্তু মাইনাস মাইনাস কি হ'ল প্লাস অর্থাৎ কিমান হ'ল 18 হৈ গ'ল আকৌ হে 18ক যদি আকৌ তুমি হৰণ কৰা 3 দি 3 দি গলে 9 বাৰ সরি 2 দি করলে 2 9 গুণ 18 আকৌ 3 দি করলে 3 বার অর্থাৎ তুমি লিখিব পারা 3 পূরণ 2 তো এই 3 3 দুটা হৈ গ'ল এটা ওলাই দিয়া আৰু এটা থাকি গ'ল ঠিক আছে তো এইখিনি পাই গ'লো আমি বিসিৰ মান ওকে এটা বিসি মান পাওয়ার পরে আমি এতিয়া সিডি এর মান উলাম ঠিক আছে সিডি মান উলাম তো ডি এর মান উলাম মানে গোটেইটা মানগুলা ওলাব লাগিব ঠিক আছে এটা দুটা বাহুৱে ওলালো আৰু দুটা এই বাহু দুটা বাকি আছে মাজত যেটো আছে ডায়াগোনাল বা কর্ণ সেই কর্ণ দুটা ওলাব লাগিব তো এতিয়া বিসি ওলা হল এতিয়া উলাম কি এতিয়া সিডি এতিয়া আমি সিডি মান উলাম ঠিক আছে গাইস সো এটা আমি লিখিছো সিডি মান যেটো আৰু সিডি মানটো ইয়াতে আমি পাইছো তোমাৰ ইয়াৰ পৰা মই সিডি মানখিনি বহাই দিম ঠিক আছে গাইস তো অলপমান ধ্যান দিবা যেটো সিডি মান যেটো সি যে প্ৰথম যেটো মান আছে কি x2 ৰ মান কিমান আছে 6 আৰু x1 ৰ মান কিমান আছে 9 ওকে বুজিলি স্কয়ার প্লাস এটো হল y2 মান কিমান আছে 2 মাইনাস y1 মান কিমান আছে 4 এইখিনি পাতে দিলে স্কয়ার কৰি দিলে এতিয়া আমি এইখিনি সলভ কৰিব লাগে ঠিক আছে গাইস ধ্যান দিয়া এতিয়া এটা আমি যে এইখিনি যে মান পালো মানৰ পাছত চোৱাচোন এতিয়া আমি কিভাবে সলভ কৰিম তো লাস্টৰ যেটো পইণ্ট 2 আছে ন চাও তো 2 আছে নে নাই না সৰি এটো 2 নহয় দে এটো 1 1 1 এটো 2 এটো 2 নহয় এটো 1 হ'ব ওকে কিবা কিবি মিস্টেক হৈ যায় অলপ অলপ সৰু হইলে মিস্টেক হলে কিন্তু কোৱেশ্চনটো ডাইৰেক্ট মিস্টেক হৈ যাব তো তোমালোকে ধ্যান দি লিখিবা ঠিক আছে গাইস তো এতিয়া যেটো 6 ৰ পৰা যদি 9 টো বিয়োগ কৰা জানো কিমান থাকিব এটো ধ্যান দিব লাগিব এতিয়া 6 ৰ পৰা 9 বিয়োগ কৰিলে -3 থাকি যাব মাইনাস চিনটো ডাঙৰ প্লাস এটো এটো -3 থাকি যাব -3 থাকি যাব অর্থাৎ এটা যদি এটো পূরণ করা 3 3 গুণ কিমান হ'ব 9 ঠিক আছে যেটো মাইনাস মাইনাস থাকি প্লাস হৈ গল আকৌ 3 3 গুণ 9 হ'ব তো দুটা প্লাস করলে কিমান 18 হ'ব আকৌ হে 18 আমি লিখিব পাৰিম কি 3 অথবা 2 ঠিক আছে তোমালোকে এটো বাৰে বাৰে কৰি না থাকো তোমালোক বুজি পাইছা চাগে বুলি ধৰি লৈছো এতিয়া আমি লাস্ট এটা কৰিব লাগিব বাকি আছে নহয় আৰু এতিয়া আমি কৰিব লাগিব কি ডিএ ওকে এতিয়া আমি এটা ফৰ্মুলাটো লিখি লও যে ডিএ কৰিব কাৰণে কি কৰিব লাগিব মই এটা ফৰ্মুলাটো লিখি তোমালোকে বুজি লবা ঠিক আছে ডিএ তো ডিএ লিখিব কাৰণে ডিএ কাৰণে ফৰ্মুলাটো কৰি লও যে x2 minus x1 whole bracket square plus y2 minus y1 square আচ্ছা এতিয়া x2 মান কিমান আছে সেই মানটো লব লাগিব x2 ৰ মান আৰু x1 ৰ মান মই এতিয়া লিখিলো সোয়া এটা ডিএ লিখি লৈছো আৰু ডি এৰ মানখিনি এইখিনি কি আছে আমি হেকিটো x1 x2 y1 y2 বুলি লিখি লৈছো এটা সচন x2 মান কিমান আছে 3 তো এটা 3 পাতিব লাগিব মাইনাস x1 ৰ মান কিমান আছে 6 স্কয়ার প্লাস y2 মান কিমান আছে 4 মাইনাস y1 মান কিমান আছে 1 স্কয়ার কৰি দিয়া আচ্ছা এটা সলভ কৰিলে হল আচ্ছা এতিয়া ইয়াতে যেটো ঋণাত্মক মানটো ডাঙৰ আছে ঋণাত্মক চিন থাকিব তাৰপিছত 3 যেটো 6 ৰ পৰা 3 গলে 3 থাকিব ওকে 4 পৰা 1 গলে 3 থাকে ওকে এটা 3 3 গুণ কিমান হয় 9 মাইনাস মাইনাস কিবা প্লাস আৰু 3 3 গুণ কিমান হ'ব 9 ওকে এটা দুটা যোগ কৰিলে কিমান হ'ব 18 ঠিক আছে 18 ক আমি কি লও আৰু 3 অথবা 2 বুলি লিখিব আৰু যেটো অলৰেডি মই কৰি আছো বাৰে বাৰে এটো মই বুজাই আছো ঠিক আছে গাইস এটা গম পালো যে কুটিকিটা বাহুৱে সমান হল ঠিক আছে বাহু সমান হৈছে বাহু সমান হলে নহব আকৌ যে চাব লাগিব যে কৰ্ণ দুডাল মানে অৰ্থাৎ এটা মই বুজাই দিছো চোৱা এইটো বাহু গোটেইটা সমান কিন্তু এই যে কৰ্ণ হ'ব এই কৰ্ণ দুডালো সমান হ'ব লাগিব অৰ্থাৎ এসি আৰু বিডি দুটা সমান হ'ব লাগিব যেতিয়া আমি এসি আৰু বিডি ওলাব লাগিব ঠিক আছে মই ইয়াতে প্ৰথমতে নহলে ইয়াতে এসি ওলাই দাও কি এসি আচ্ছা এসি কাৰণে ফৰ্মুলাটো যেটো একেই হ'ব ন x স্কয়াৰ মাইনাস x1 স্কয়াৰ প্লাস y2 মাইনাস y1 স্কয়াৰ ওকে গাইস এতিয়া ফৰ্মুলাত আমি পাতিব লাগিব যেটো x2 আৰু y1 ৰ যিলা মান গিলাব মানলে কি কম লিখিলো সো এটা আমি লিখিছো যে x1 মান হল 3 y1 মান হল 4 x2 মান হল 9 y2 মান হল 4 এইখানে এটা পাতি দিলে হল যে x2 কিমান 9 আচ্ছা 9 মাইনাস x1 কিমান 3 স্কয়ার প্লাস y2 মান কিমান y2 মান হল 4 মাইনাস y1 ৰ মান কিমান আছে y1 মান হল কিমান 4 ঠিক আছে
ওকে স্কোয়াৰ এতিয়া তুমি চোৱাচোন এইখিনি সলভ কৰিব লাগে তেতিয়া সলভ কৰোঁতে তুমি ধ্যান দিয়া আচ্ছা 9 পৰা 3 গ'লে কিমান থাকিব 6 আচ্ছা স্কোয়াৰ কৰিব লাগে 4 পৰা 4 গ'লে তো তোমালোকে জানাই কিমান থাকিব 4 পৰা 4 গ'লে কিমান থাকিব 0 ঠিক আছে তো 0 কে স্কোয়াৰ অর্থাৎ কি 0 স্কোয়াৰ কৰা আৰু নকৰা একে কথা কথা কি কিমান 6 স্কোয়াৰ কিমান হ'ব এটা 6 স্কোয়াৰ তুমি কিমান লিখিব পাৰা 36 এটা 36 তুমি যদি ওলাব খোজা 36 কৰি দিয়া ছুটি হৰণ নাই কোনো ভয় 2 দি কৰিলো 3 ভিতৰত একবাৰ হোল এক বেছি হ'ল 1 2 6 ৰ আগত বহিলে 16 হয় 16 ভিতৰত 2 কৰা যায় 8 বাৰ যায় 8 দুগুণে 16 আকৌ 2 এ দিলা 9 দুগুণে 18 3 ৰে দিলা 3 বাৰ 3 ৰে দিলা একবাৰ অৰ্থাৎ ইয়াক লিখিব পাৰা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তো অর্থাৎ এতিয়া 2 আৰু 3 যে জোড়া আছে গতিকে ইয়াতে উলাই দিলে হল উল্টা বাহিৰত যে 2 পূৰণ 3 ঠিক আছে 2 3 গুণ কিমান হল 6 তেতিয়া আমি আনসাৰটো কিমান পালো 6 আৰু তোমালোকে বুজিছা এতিয়া আমি এই যে এসি মান ললো এতিয়া আমি উলাম কি বিডি এই যে এ আৰু সি উলালো এতিয়া বি আৰু ডি যে অন্তিম এটা কৰ্ণ আছে সেই কৰ্ণটো উলালো এই কৰ্ণটো কিমান পাইছো 6 পাইছো ঠিক আছে গাইস এটা নেক্সট কৰ্ণটো উলাম এতিয়া চোৱাচোন বিডি মান লব লাগে ঠিক আছে বিডি আনাদাল যেটো কৰ্ণ থাকি গল তো এই বিডি কাৰণে এইখিনি মান হ'ব যে x1 মান হল 6 আৰু y1 মান হল 7 আৰু এটো হল x যেটো 2 মান হল 6 আৰু এটো কি যেটো y2 মান হল 1 ঠিক আছে এইখিনিতে মানখিনি আমি পাতি দিম ঠিক আছে গাইস এটা আমি এতে ফর্মুলাটো পাতি দিছো যে x2 - x1 স্কয়ার প্লাস y2 - y1 স্কয়ার ঠিক আছে এতিয়া আমি এইখিনিতে আমি মানখিনি ভ্যালুখিনি পাতি দিম তে ভ্যালুখিনি পাতি দিতে তোমালোকে ধ্যান দিবা যে x2 অর্থ কিমান আছে 6 তো 6 পাতিলো মাইনাস x1 অর্থ কি 6 পাতি দিলো স্কয়ার কৰি দিলা প্লাস y2 মান কিমান আছে y2 যে মানটো আছে 1 তো 1 পাতিলো আৰু কি আছে y1 মান কিমান আছে 7 ওকে একি পাতি দিলো স্কয়ার কৰি দিলো এটা 6 পৰা 6 গলে তোমাক গম পাই যে 0 থাকিব 0 স্কয়ার কৰিব লাগে অৰ্থাৎ আৰু এটা কি কিমান এতে 1 এটো মাইনাসৰ সংখ্যাটো যেটো মাইনাস চিন থকা সংখ্যাটো হল ডাঙৰ তো গতিকে এটা মাইনাস চিন থাকিব হাতৰ পৰা 1 গলে কিমান থাকে 6 স্কয়ার তো এটা 0 স্কয়ার কৰি লাগিব 0 হবে এটা আৰু লিখা দৰকাৰ নাই তো গতিকে এইটো পূৰণ কৰা এটা পূৰণ কি মান হ'ব 6 গুণ কিমান হ'ব 36 এটা মাইনাস মাইনাস কি হৈ যাব প্লাস আচ্ছা এটা এই যে 36 টো ৰুটৰ ভিতৰত আছে এই সংখ্যাটো ওলাব কাৰণে কি কৰিব আমি এটা লিখিব লাগিব ছুটিৰণ কৰিব লাগিব চোৱাচোন 36 ছুটিৰণ কৰিলে 2 এ দিলো কিমান যাব 2 এর 3 ভিতৰত একবাৰ এক বেছি হল এটা দিলো 16 16 তে কিবা যায় 8 বাৰ আকৌ 2 এর দিলা কিবা যায় 9 বাৰ আকৌ কিবা 3 এর দিলা কিবা 3 বাৰ যায় অৰ্থাৎ এটা একবাৰ গল এটা আমি কিমান পালো যে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তে আমি যে লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তো এতিয়া এই যে যেগুলা জোড়া থকা সংখ্যাগুলা আমি ৰুটৰ ভিতৰৰ পৰা ওলাব আৰু এইখিনি নিয়মটো তোমালোকে গম পোৱাই চাগে তো 2 * 3 দুটা সংখ্যা জোড়া আছে তো ওলাই দিলো আমি ঠিক আছে বা এইখিনি বুজি নাপালে তোমালোকে গম পাবা যে স্কয়ার কৰি ললে হল 2 3 কিমান হল 6 তো এইটো আমি কি পালো এই 6 পালো যেটো বিডিৰ মান ওকে এই বিডি মান যে 6 পাইছো আৰু আমি এসি মান 6 পাইছিলো তো গতিকে এতিয়া পালো যে দুটা কৰ্ণ সমান আৰু যিবিলা বাহু আছে বাহু চাৰিটা সমান তো গতিকে এইটো এটা বৰ্গ হয় তো গতিকে আমি তলত লিখি দিব লাগিব যে এটাকে এটো বাহু গিজা যে আছিল AB সমান BC সমান CD সমান DA ওকে গোটেই বাহু সমান হৈছে অৰ্থাৎ কিমান পাইছিল আমি 3√2 আৰু যিবিলাক কৰ্ণ আছে এই কৰ্ণ দুটাল সমান হ'ব যে কৰ্ণ দুটাল কি আছিল BD সমান AC তো এটো মান কিমান আছিল 6 এই দুটাল সমান হৈছে তো গতিকে এটো কি হ'ব এটা এটাকে লিখি দিল ABCD এটা বৰ্গ ঠিক আছে এটা বৰ্গ হল যেটো কোনে কৈছিল এটা যে সম্পাই কৈছিল সম্পাই হল শুদ্ধ সম্পা শুদ্ধ হল ঠিক আছে গাইস এইখিনিতে কোৱেশ্যনখিনি সমাপ্ত হল আমি এতিয়া 6 নম্বৰ কোৱেশ্যনটো নেক্সট ভিডিঅ'ত কৰিম থ্যাংক ইউ গাইস ফৰ ওয়াচিং মাই ভিডিঅ'